সমগ্ৰ অসমৰ লগতে ডুমডুমা অঞ্চলৰ ছটঘাটসমূহত দেখিবলৈ পোৱা গৈছে। আজি ৰাতিপুৱা উদিত সূৰ্য অৰ্ঘ্য নিবেদন কৰা হৈছে। লগতে আমাৰ সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনোৱা হৈছিল যে প্ৰত্যেকখন ছটঘাটত আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আমি পাইছোঁ। সকলো অসমৰ ছটঘাটত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। কেশৰগুৰি আমাৰ এই ছটঘাটখনতো আমাৰ জুবিনদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে আমাৰ ছটঘাটত জুবিনদাই কণ্ঠদান কৰা গীতসমূহ বাজি উঠিছে। আৰু লগতে আমি সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পৰা দাবী জনাইছোঁ যে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য সোনকালে উদ্ঘাটন কৰিব। লগতে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমাৰ ছট পূজা সুন্দৰভাৱে উদযাপন কৰাত সহায় কৰাত ধন্যবাদ জ্ঞাপন কৰিছোঁ।